নমস্কাৰ অসম যাত্ৰাৰ আন এটি এপিছডলৈ মই সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি পঢ়িবলৈ ওলাইছোঁ খেন ডাইনেষ্টিৰ ওপৰত। খেন ডাইনেষ্টিক বহুতে খান ডাইনেষ্টি বুলিও কয়। মই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বলক তেন্তে আৰম্ভ কৰোঁ অসম যাত্ৰাৰ আন এটি ভিডিঅ'। চ' খেন ডাইনেষ্টি বা আমি খান ডাইনেষ্টি বুলিও কওঁ বা খেন ডাইনেষ্টি একচুৱেলি চাৰনেমটোক লৈ বহুত ডিবেট চলি থাকে সময়ে সময়ে। বিভিন্ন সময়ত আপোনালোকে বিভিন্ন ধৰণৰ ডিবেট শুনা পাব। চ' খানে হওক বা খেনে হওক আমি সেইবিলাকত সোমাব নাই, কিন্তু আমি জানো যে কেইটামান বছৰৰ কাৰণে এই খেন ডাইনেষ্টিটোৱে ৰুল কৰিছিল, ৰাজত্ব কৰিছিল পশ্চিম অসম বুলি ক'ব লাগিব। পশ্চিম অসম তেওঁলোকৰ মেইন চেণ্টাৰ আছিল আৰু এই ডাইনেষ্টিটোৰ বিষয়ে আমি বৰ বিশেষ আমি জানিব নালাগে, কিন্তু এক্সামত সুধিব পাৰে। আৰু এই ডাইনেষ্টি বা এই বংশটোৰ মাত্ৰ 3জন ৰজা আছিল। এই বংশটোৰ মাত্ৰ 3জন ৰজা আছিল। যোনজন ৰজাই প্ৰতিষ্ঠা কৰিছিল খেন ডাইনেষ্টি, তেখেতৰ নাম আছিল নীলধ্বজ খেন। অ'কে, নীলধ্বজ খেনে খেন ডাইনেষ্টিটো প্ৰতিষ্ঠা কৰিছিল। চাগে লিখাই আছে। চ' কেনেকৈ প্ৰতিষ্ঠা কৰিছিল, মই যে আপোনালোকক লাষ্ট ছেশ্যনটোত কৈছিলোঁ, লাষ্ট ক্লাছটোত মই আপোনালোকক বা তোমালোকক কৈছিলোঁ যে সেই যে ভূঞাসকল আছিল, চ' ভূঞাসকল মানে বেলেগ বেলেগ মাটিৰ মালিক, বেলেগ বেলেগ ভূঞা, চ' বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ ভূঞাই ৰাজত্ব কৰিছিল। ৰাজত্ব কৰাৰ নিচিনাই আৰু তেওঁলোক স্বাধীনভাৱে মানে তেওঁলোক শক্তিশালী আছিল। চ' তেওঁলোকৰ মাজত বৰ বেছি একতা নাছিল, কিন্তু বহিৰাগতে যেতিয়া এটেক কৰে চ' তেওঁলোক একগোট হৈ গৈছিলে। কিন্তু এজন মানুহ ওলালে এইখিনিৰ মাজতে, অসমৰ পৰাই। তেখেতৰ নাম আছিল কি বুলি কয় আমাৰ অ'কে, তেওঁলোকে গম পাই যায় নীলধ্বজ খেন। চ' নীলধ্বজ খেনে কি কৰিলে, সেই ভূঞাসকলক একত্ৰিত কৰিলে, ইউনাইট কৰিলে, আৰু ইউনাইট কৰাৰ পিছত যোনটো বংশ তেখেতে আৰম্ভ কৰিলে, সেই বংশটোৰ নামে খেন ডাইনেষ্টি। ঠিক আছে। আৰু এই ঘটনাটো কেতিয়া ঘটিছিল? এই ঘটনাটো ঘটিছিল 1500 শতিকাৰ মাজ ভাগত, 15th চেঞ্চুৰীৰ মাজত, বা মানে ধৰা 15th চেঞ্চুৰীৰ মাজ ভাগত এই ঘটনাটো ঘটিছিল আৰু আমি খেন ডাইনেষ্টি বুলি কওঁ। চ' নীলধ্বজ খেনৰ কথা বৰ বিশেষ আমি জানিব নালাগে, এইখিনি জানিলে হ'ল যে নীলধ্বজ খেন ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য খেন ডাইনেষ্টি, বা তেখেত আছিল খেন ডাইনেষ্টি বা খেন বংশৰ প্ৰতিষ্ঠাপক। ঠিক আছে। চ' এনিৱে, নীলধ্বজ খেনৰ পিছত যোনজন খেন বংশৰ ৰজা হয়, তেখেতৰ নাম হৈছেগে চক্ৰধ্বজ খেন, বা তেখেতৰ নাম আছিল চক্ৰধ্বজ খেন। চক্ৰধ্বজ খেনো আমাৰ বাবে সিমান ইম্পৰ্টেণ্ট নহয়, কিন্তু এটা ঘটনা ঘটিছিল। তেখেত যেতিয়া ৰজা হৈ আছিল, মানে এটা আক্ৰমণ কৰিছিল এজন মানুহে পুনৰবাৰ বেংগলৰ সেই সময়ৰ চুলতান, তেখেতৰ নাম আছিল চুলতান ৰুকুনুদ্দিন বৰবক শ্বাহ। চুলতান ৰুকুনুদ্দিন বৰবক শ্বাহে অসমক আক্ৰমণ কৰিছিল, কিন্তু এই আক্ৰমণটো বিফল হৈছিলে। আৰু বিফল কৰি তোলাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছিল আমাৰ চক্ৰধ্বজ খেনে। চক্ৰধ্বজ খেনে চুলতান ৰুকুনুদ্দিন বৰবক শ্বাহক পৰাস্ত কৰিছিল বুলি আমি জানো। আমি এইখিনি জানিব লাগিব about the second sultan or second king of the Khen dynasty whose name was চক্ৰধ্বজ খেন। চক্ৰধ্বজ খেনৰ পিছত যোনজন ৰজা হলগে, তেখেত আমাৰ বাবে কেইবাটাও কাৰণত ইম্পৰ্টেণ্ট হয়। চ' এখেতৰ বিষয়ে অলপ বিস্তাৰভাৱে বা বিতংভাৱে আমি পঢ়িব লাগিব। আৰু তেখেতৰ নাম, খেন বংশৰ শেষৰ ৰজাজনৰ নাম আছিল নীলাম্বৰ খেন। নীলাম্বৰ খেনৰ কেইবাটাও দিশ আছে। আমি এটা এটাকৈ পঢ়িব লাগিব, কিয় আমাৰ বাবে ইম্পৰ্টেণ্ট। নীলাম্বৰ খেন আমাৰ বাবে এক নম্বৰ কথাটো হৈছে, আমাৰ বাবে এইটো কাৰণে ইম্পৰ্টেণ্ট কাৰণ স্কলাৰসকলৰ মতে নীলাম্বৰ খেনৰ সময়তে ফাৰ্ষ্ট ছাকচেছফুল ইছলামিক ইনভেজন হৈছিল। মানে প্ৰথমবাৰৰ বাবে এই যে তোমাৰ কি বুলি কয় আপোনালোকৰ মহাৰাজা পৃথুৰ সময়ৰ পৰাই যে তেওঁলোকে চেষ্টা কৰিছিল অসমখনক আক্ৰমণ কৰিবলৈ, প্ৰত্যেকটো প্ৰচেষ্টাক আমি বিফল কৰি তুলিছিলো, কিন্তু প্ৰথমবাৰৰ বাবে তেখেত সফল হৈছিল নীলাম্বৰ খেনৰ সময়তে। আৰু সেই এটেকটো লিড কৰিছিল বা সেই এটেকটো কৰিছিল যোনজন চুলতানে, সেই চুলতানজনৰ নাম আছিল, বেংগলৰে চুলতান আছিল, চুলতান আলাউদ্দিন হুছেইন শ্বাহ। কেতিয়া হৈছিল এই আক্ৰমণটো? 1498 CE-ত। এই আক্ৰমণটো কেতিয়া হৈছিল? 1498 CE-ত এই আক্ৰমণটো হৈছিল। খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে। এই আক্ৰমণটো 1498 CE-ত হৈছিল। আৰু কোনে কৰিছিল আক্ৰমণটো? আক্ৰমণটো কৰিছিল চুলতান আলাউদ্দিন হুছেইন শ্বাহ। আৰু চ'ৰ্চ কি? কোনটো চ'ৰ্চে আমাক ইয়াৰ বিষয়ে কয়? বুৰঞ্জীত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে উৎস বা চ'ৰ্চ। অ'কে, where do we get to know about this from? আমাক কোনটো চ'ৰ্চে কয়? চ'ৰ্চটোৰ নাম হৈছে ফাতিহা-ই-ইব্ৰিয়া। ফাতিহা-ই-ইব্ৰিয়া ঔৰংগজেবৰ টাইমত লিখা এখন গ্ৰন্থ। অ'কে, ফাতিহা-ই-ইব্ৰিয়া লিখিছিল তোমাৰ মিৰ জুমলাৰ লগত। অ'কে, অসমলৈ অহা এজন মানুহে লিখিছিল, তেখেতৰ নাম আছিল শ্বিহাব-উদ্দিন তালিছ। চ' শ্বিহাব-উদ্দিন তালিছে যোনখন বুৰঞ্জীমূলক গ্ৰন্থ বা মেমোৱা বুলি কওঁ আমি ইংলিছত, বা ক্ৰনিকলছ বুলি কওঁ, লিখি থৈ গৈছে, সেইখনৰ নামেই হৈছে ফাতিহা-ই-ইব্ৰিয়া।
আৰু তাত লিখা আছে যদিও ফাতিয়া ইব্ৰিয়া পিছৰ গ্ৰন্থ হয় কিন্তু ফাতিয়া ইব্ৰিয়াত আগৰ কিছুমান কথা লিখা আছে তাৰে মাজৰ এটা কথা এইটো লিখা আছে যে 1498ত সুলতান আলাউদ্দিন হুছেইন শাহে এটেক কৰিছিল অসমখনক আৰু সফল হৈছিল ঠিক আছে আৰু সেইখিনি সময়ৰ প্ৰায় হাজু অঞ্চলখিনিত বহুতো মুছলমান লোক থাকিব লৈছে বুলি এই কিতাপখনে দাবী কৰে ঠিক আছে এতিয়া কথাটো হ'ল এই আক্ৰমণটোৰ লগতে বা এই এটেকটোৰ লগত কেইবাটাও কথা জড়িত হৈ আছে অসমত এটা জনশ্ৰুতি আছে কিমান সঁচা কিমান মিছা আমি নাজানো কিন্তু জনশ্ৰুতিবিলাকক আমি নুই কৰিব নোৱাৰো দেই জাষ্ট বিকজ চাওক সদায় এটা কথা আপোনালোকে মনত থব যে প্ৰত্যেকটো কথা বা ঘটনা লিপিবদ্ধ হৈ নাথাকিবও পাৰে ওকে প্ৰত্যেকটো ঘটনাকে যে আমি লিপিবদ্ধ কৰি ৰাখিম তাৰ কোনো মানে নাই সো কিছুমান ঘটনা লিপিবদ্ধ হৈ নাথাকিবও পাৰে সেইবিলাককে আমি জনশ্ৰুতি বুলি কওঁ কিছুমান জনশ্ৰুতি একেবাৰে বিশ্বাসযোগ্য নহয় বাৰু কিন্তু কিছুমান জনশ্ৰুতি সঁচাও হ'ব পাৰে অলপ চলপ সত্যতা থাকিব পাৰে তেনেকুৱা এটা জনশ্ৰুতি অনুসৰি কোৱা হয় যে আলাউদ্দিন হুছেইন শ্বাহৰ পৰিয়ালৰ এগৰাকী জীয়ৰীৰ লগত বিয়া পাতিছিল নীলাম্বৰ খেনে ওকে নীলাম্বৰ খেনক মানে বিয়া দিছিল এগৰাকী বেংগলৰ ৰাজকুমাৰী বা বেংগলৰ প্ৰিন্সেছৰ লগত নীলাম্বৰ খেনৰ বিয়া হৈছিল কোৱা হয় যে নীলাম্বৰ খেনৰ লগত বিয়া হোৱাৰ পিছতো নীলাম্বৰ খেনৰ যোনজন ব্ৰাহ্মীণ পুৰোহিত আছিল নীলাম্বৰ খেনে সন্দেহ কৰিছিল যে সেই ব্ৰাহ্মীণ পুৰোহিতজনৰ ল'ৰাৰ লগত তেখেতৰ ৰাণীৰ আফেয়াৰ চলি আছিল ওকে কিবা এটা চলি আছিল কিবা এটা মানে ধৰা নচলবলগীয়া সম্পৰ্ক এটা আছিল সেই দুজনৰ মাজত বুলি সন্দেহ কৰিছিল ৰজাই আৰু কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত তেখেতৰ সেই ৰাণীগৰাকীক সেই ৰাণীগৰাকীৰ নাম আছিল গৰমা কুঁৱৰী আমি নামটোও জানো মানে এইবিলাক জনশ্ৰুতি হয় দেই ওকে গৰমা কুঁৱৰী বুলি কওঁ আমি সেই গৰমা কুঁৱৰীক ৰজাই নীলাম্বৰ খেনে বহিষ্কাৰ কৰি দিছিল ৰাজ্যৰ পৰা উলিয়াই দিছিল আৰু যাৰ লগত এফেয়াৰ চলা বুলি ৰজাই সন্দেহ কৰিছিল তেখেতক মৃত্যুদণ্ড দিছিল আৰু কোৱা হয় যে তেখেতৰ অংশ খাবলৈ দিছিল তেখেতৰ নিজ পিতৃক অৰ্থাৎ তেখেতৰ যোনজন পুৰোহিত আছিল তেখেতক নিজৰ পুত্ৰৰে মাংস খাবলৈ দিছিল পিছত যেতিয়া তেখেতে গম পালে যে মই এই মাত্ৰ যোনখিনি মাংস খালো মোৰ নিজৰ পুত্ৰৰ তেখেতৰ সহ্য নহল তেখেতে ৰজাক মিছা মাতি ওকে ৰজাক ক'লে মোৰ পুত্ৰই যোনটো ভুল কাম কৰিছিল তাৰ ক্ষমা খুজিবলৈ মই যাওঁ এতিয়া গংগা নদীলৈ আৰু গংগা নদীলৈ গৈ মই পশ্চাতাপ কৰিম কিন্তু আচলতে ৰজাৰ ওচৰৰ পৰা ওলাই আহি বা সেই ৰাজ্যৰ পৰা ওলাই গৈ তেখেত গ'ল আলাউদ্দিন হুছেইন শ্বাহৰ ওচৰলৈ কাৰণ তেখেতৰ পুত্ৰ প্ৰেমত তেখেত থাকিবলৈ পৰা নাছিল তেখেতৰ মনত বহুত বেছি খং আছিলে আৰু সেই খংখিনিৰ কাৰণে তেখেতে ভাবিলে যে এতিয়া কেনেকৈ মই পুতক তুলিম চ ৰজাৰ ওচৰলৈ গ'ল আলাউদ্দিন হুছেইন শ্বাহৰ ওচৰলৈ গ'ল আলাউদ্দিন হুছেইন শ্বাহক ক'লে গৰমা কুঁৱৰীৰ গোটেই কাহিনীটো যে কেনেকে ৰজাই কেৱল মাত্ৰ সন্দেহৰ ভিত্তিত তেওঁলোকৰ অন্যায় কৰিলে চ গৰমা কুঁৱৰী যিহেতু আলাউদ্দিন হুছেইন শ্বাহৰ বংশৰ আছিল জীয়েকো হ'ব পাৰে ভনীয়েকো হ'ব পাৰে বাইকো হ'ব পাৰে আমি নাজানো কিন্তু কোৱা হয় যে সেই কাৰণে আলাউদ্দিন হুছেইন শ্বাহে অসমক এটেক কৰিছিল গৰমা কুঁৱৰীৰো কাহিনী আছে পিছলে জনশ্ৰুতিৰ মতে গৰমা কুঁৱৰী গৈ সেই সময়ৰ কছাৰী ৰজাৰ ওচৰ পালেগৈ তাৰপিছত আহোম ৰজাৰ ওচৰ পালেগৈ চ এনেকুৱা ঢেৰ জনশ্ৰুতি আছে অসমত নথকা নহয় যি কি নহওক এই জনশ্ৰুতিটোৱে কয় যে আলাউদ্দিন হুছেইন শ্বাহে অসমক আক্ৰমণ কৰিছিল কাৰণ গৰমা কুঁৱৰীৰ লগত অন্যায় হৈছিল বুলি এটা জনশ্ৰুতি আছে মই পুনৰবাৰ কৈছো কিমান সঁচা কিমান মিছা আমি নাজানো এই জনশ্ৰুতিটো যি কি নহওক এটা কথা ঠিক আছে এইটোতো বাৰু জনশ্ৰুতি কিন্তু এটা কথা বুৰঞ্জীবিদসকলে কয় যে এই আলাউদ্দিন হুছেইন শ্বাহৰ যোনটো ইনভেজন হৈছিল যেতিয়া আলাউদ্দিন হুছেইন শ্বাহে এটেক কৰিছিল তেখেতৰ লগত এজন মানুহ আহিছিল আৰ্মিটোত আৰু সেই মানুহজনৰ নামেই আছিল গিয়াছউদ্দিন চ গিয়াছউদ্দিন নামৰ মানুহজনে কি কৰিলে যেতিয়া আলাউদ্দিন হুছেইন শ্বাহে কি কৰিছিল মানে আলাউদ্দিন হুছেইন শ্বাহে এটেক কৰিলে হাজু আৰু বিশেষকৈ সেই অঞ্চলখিনি তেওঁলোকৰ আণ্ডাৰলৈ আহিলে তাৰপিছত আলাউদ্দিন হুছেইন শ্বাহ গুচি গ'ল কিন্তু ইয়াত তেখেতে নিজৰ পুতেকক ইনচাৰ্জ পাতি থৈ গ'ল তেখেতৰ পুতেকৰ নাম আছিল দানিয়াল চ কিছুমান মানুহ ইয়াতে থাকি গ'ল চ সেই তেনেকে থাকি যোৱা মানুহৰ ভিতৰত এজন বিশেষ মানুহ আছিল তেখেতৰ নাম আছিল গিয়াছউদ্দিন অলপ আধ্যাত্মিকতাৰ ফালে তেখেত ঢাল খোৱা টাইপৰ ব্যক্তি আছিল আৰু কোৱা হৈছে গিয়াছউদ্দিনে হাজুত এটা মছজিদ বনাইছিল লাহে লাহে যেতিয়া তেখেতৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰিলে আৰু অৱশেষত তেখেতৰ মৃত্যু হ'ল তেখেতৰ মৃত্যুৰ পিছত সেই হাজুৰ মানুহখিনিয়ে তেখেতৰ কাৰণে এটা দৰগাহ বা তেখেতৰ কাৰণে এটা মাজাৰ বনালে আৰু সেই দৰগাহ বা মাজাৰটোৱে আজিৰ তাৰিখত হৈ পৰিল পুৱা মক্কা ওকে আপোনালোকে নিশ্চয় শুনিছে হাজু পুৱা মক্কা আৰু হয়গ্ৰীব মাধৱ মন্দিৰৰ কাৰণে ফেমাছ হয় নে নহয় চ' সেইটোৱে হৈছে পুৱা মক্কা আৰু এটা ঘটনা জড়িত হৈ আছে আলাউদ্দিন হুছেইন শ্বাহৰ লগত যেতিয়া আলাউদ্দিন হুছেইন শ্বাহ যেতিয়া এই গুৱাহাটী বা গুৱাহাটীৰ ওচৰে পাজৰে থকা অঞ্চলখিনিৰ পৰা যেতিয়া উভতি গৈছিল বৰ্তমান ধুবুৰী টাউন মানে আপুনি যদি গুৱাহাটীৰ পৰা ধুবুৰীলৈ যায় ধুবুৰী টাউন নোপোৱাৰ আগতে আপুনি ৰঙামাটি পাব বা পাণবাৰী মছজিদ পাব
স্কলাৰ্ছ বিলাকৰ মতে পাণবাৰী মছজিদটো নিৰ্মাণ কৰিছিল আলাউদ্দিন হুছেইন শ্বাহে যেতিয়া গুৱাহাটীৰ পৰা উভতি গৈছিল বেংগললৈ তেতিয়া এজ এ ভিক্টৰী চিম্বল অ'কে যিহেতু সফল হৈছিল সেইকাৰণে পাণবাৰী মছজিদটো তেখেতে নিৰ্মাণ কৰিছিল বুলি কয় আৰু মই আপোনালোকক কৈ থওঁ যে কিছু সংখ্যক স্কলাৰ্ছৰ মতে যদিও ইয়াৰ কাউণ্টাৰ ক্লেইম আছে নথকা নহয় পাণবাৰী মছজিদ বা আমি যাক ৰঙামাটি মছজিদ বুলি কওঁ সেইটোকে আটাইতকৈ পুৰণি অসমৰ মছজিদ বুলি কোৱা হয় আটাইতকৈ পুৰণি অসমৰ মছজিদ বুলি কোৱা হয় কিন্তু তাৰো কাউণ্টাৰ ক্লেইম আছে নথকা নহয় সো এইখিনি কথা আমি জানিব লাগিব নীলাম্বৰ খেনৰ বিষয়ে আৰু এইখিনি কথাই আমি জানিব লাগিব খেন বংশৰ বিষয়ে খেন বংশ জড়িত হৈ আছে পুৱামক্কাৰ লগত খেন বংশ জড়িত হৈ আছে এই মছজিদটোৰ লগত যোনটোক আমি পাণবাৰী মছজিদ বুলি কওঁ আপোনালোকে চাগে ফটোই আপোনালোকে দেখিছে 2 বছৰমানৰ আগতে চিএমৰ মুখতো আছিল আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ মুখতো আছিল এই মছজিদটোৰ কথা যে এই মছজিদটো কেনেকে অসমৰ এবিধ খিলঞ্জীয়া মুছলমান আমি যাক দেশী বুলি কওঁ দেশীসকলৰ লগত জড়িত হৈ আছে সো তেখেতেও কিবা এটা কাৰণত উল্লেখ কৰিছিল যে পাণবাৰী মছজিদটো ঐতিহ্যমণ্ডিত মছজিদ হয় সো আমি সেইটো প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে আৰু এইখিনি কথাই আমি জানিব লাগিব খেন বংশৰ বিষয়ে সো মই এইখিনি কথা কৈছোৱে যে হি বিকেম আ চেইণ্ট অ'কে পুৱামক্কা হুছেইন শ্বাহ বিল্ট এ মস্ক ইন ৰঙামাটি এইখিনি কথা মই আপোনালোকক কৈছোৱে সো আৰু সো যদিও আলাউদ্দিন হুছেইন শ্বাহ উভতি গুচি গৈছিল মই আপোনালোকক ক'লোৱে নহয় যে তেখেতে নিজৰ পুত্ৰ দানিয়ালক ইয়াৰ ইনচাৰ্জ পাতি থৈ গৈছিল কিন্তু দানিয়াল মানে অকল কেইটামান বছৰৰ কাৰণেহে দানিয়ালে ৰুল কৰিব পাৰিলে বহুত সোনকালে আমি দানিয়ালক ওফৰাই পঠিয়ালো আৰু দানিয়ালক ওফৰাই পঠিয়ালে মানে আলাউদ্দিন হুছেইন শ্বাহ অসমৰ পৰা যোৱাৰ লগে লগে ভূঞাজখিনি আকৌ পুনৰবাৰ একত্ৰিত হৈ গ'ল তেওঁলোকে নতুন প্লেন বনালে নতুন পৰিকল্পনা বনালে নতুন ষ্ট্ৰেটেজি বনালে আৰু দানিয়ালক ওফৰাই পঠিয়ালে আৰু দানিয়ালক ওফৰাই পঠোৱাৰ পিছত ভূঞাজবিলাক তাৰ পিছত ইমিডিয়েটলি আমি ক'ব পাৰো কি হৈছিল আমি নাজানো ওৱান্স এগেইন ডিচেন্ট্ৰেলাইজেশ্যন হৈ গ'ল চাগে চেন্ট্ৰেলাইজেশ্যন মানে কি চাওক হেন ডাইনেষ্টিয়ে গোটেই যোনখিনি ভূঞা সিঁচৰিত হৈ আছিল তেখেতসকলক একত্ৰিত কৰি চেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ বুলি আমি যাক কওঁ মানে কেন্দ্ৰীয়ভাৱে ৰাজত্ব কৰিছিল সো আলাউদ্দিন হুছেইন শ্বাহে যেতিয়া আক্ৰমণ কৰিছিল দানিয়ালক যেতিয়া পাতিছিল দানিয়ালক পৰাস্ত কৰিলে ভূঞাজবিলাকে ওফৰাই পঠিয়ালে আকৌ ডিচেন্ট্ৰেলাইজেশ্যন হৈ গ'ল মানে পাৱাৰ্ছবিলাক বিভিন্ন চেণ্টাৰত বিভক্ত হৈ গ'ল ইয়াৰ পিছত আমি একেবাৰে যাব লাগিব এই ঘটনাটো ঘটিছিল 1498 খ্ৰীষ্টাব্দত ইয়াৰ পিছত ওৱান্স এগেইন বা পুনৰবাৰৰ বাবে চেন্ট্ৰেলাইজেশ্যন অৰ্থাৎ কেন্দ্ৰৰ পৰা এটা পাৱাৰে ৰাজত্ব কৰা আমি দেখা পাম 1515 খ্ৰীষ্টাব্দ মানৰ পৰা যেতিয়া বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিব সো সেইখিনি কথা মই আপোনালোকক এটা নতুন সেশনত পঢ়াম জয় অসম নমস্কাৰ